যে তেওঁলোকে একেলগে খেলিছে। এতিয়া সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গক মই আহ্বান জনাইছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চ ইলেকশ্যন খেলিব লাগে একেলগত। আৰু আপোনালোকে যদি ইলেকশ্যন একেলগে খেলে আমি কেম্পেইন কৰিম আপোনালোকৰ ওপৰত, আৰু আমাক চিটো নালাগে। আমি মাত্ৰ সামান্য কেইটামান নিৰ্দিষ্ট চিটত অংশগ্ৰহণ কৰিম, কাৰণ আমাৰ নীতিটোৱে হ'ল যে 2026 চনত আমি ফ্ৰেছ কেণ্ডিডেট দিব খোজোঁ। আৰু আমাৰ নীতিটোৱে হ'ল যে আপোনালোকক আমি জিকাব খোজোঁ, বিজেপিক হৰুৱাব খোজোঁ, বিৰোধী ঐক্যমঞ্চক আমি জিকাব খোজোঁ। গতিকে মই কংগ্ৰেছ দলক বাস্তৱিকতালৈ ঘূৰি আহিবৰ কাৰণে আৰু কোনোপধ্যে বিজেপিৰ ফাণ্ডত ভৰি নিদিবৰ কাৰণে আৰু সঁচা সঁচি অৰ্থত পঞ্চায়ত নিৰ্বাচনটোক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আখৰা ৰূপে গ্ৰহণ কৰি বিজেপিক হৰুৱাবৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। ঐক্যমঞ্চততো ৰাইজৰ দল আছোঁৱেই, আমি বিৰোধী ঐক্যমঞ্চত ৰাইজৰ দল আছোঁৱেই। এতিয়া আমাৰ যিটো ফৰ্মেল বিৰোধী ঐক্যমঞ্চ হৈ আছে সেইটোততো আমি চববিলাক আছোঁ, এতিয়া কংগ্ৰেছো আছে। কিন্তু পঞ্চায়ত নিৰ্বাচনত যদি একেলগে নেখেলোঁ তেতিয়াহ'লে ঐক্যমঞ্চৰ অৰ্থটো কি হ'ব? যদি বিজেপি আৰু এজেপিয়ে একেলগে খেলে আৰু আমি বিৰোধী ঐক্যমঞ্চ একেলগে আছোঁ বুলি কৈ যদি একেলগে নেখেলোঁ, পৃথকে পৃথকে নিৰ্বাচন খেলোঁ, তেতিয়াহ'লেতো বিজেপিক জিকিবলৈ সহায় কৰি দিয়া হ'ব ন? মই কথাটো সেইটো কৈছোঁ। সেইকাৰণে বিৰোধী ঐক্যমঞ্চ আমি একেলগে আছোঁ, কিন্তু বাস্তৱিকতে একেলগে থকাটো প্ৰতিফলিত হোৱা নাই, কাৰণ নিৰ্বাচনটো আমি একেলগে এইটোতো একদম কংগ্ৰেছৰ কাৰণেতো চুইচাইড হ'বই, অসমৰ জাতীয় জীৱনৰ কাৰণে আৰু অসমৰ সকলো গণতান্ত্ৰিক মানুহৰ কাৰণে এইটো এটা চুইচাইড হ'ব। গোটেই গণতান্ত্ৰিক মানুহৰ কাৰণে চুইচাইড হ'ব, কাৰণ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে বিজেপিয়ে তেতিয়া চান্স লৈ ল'ব পাৰে। গ্ৰাম্য এলেকাবিলাকত যদি কংগ্ৰেছ বা আমাৰ বিৰোধী ঐক্যমঞ্চ চাৰিওফালে ধৰাশায়ী হৈ যায় আৰু যদি বিজেপিয়ে বা অসম গণ পৰিষদে যদি সেইবিলাক দখল কৰি লয়, তেতিয়াহ'লে নিশ্চয় 2026 কাৰণে আমাৰ লোকচান হ'ব। গতিকে মই ভাবোঁ যে কংগ্ৰেছে বাস্তৱতালৈ ঘূৰি আহিব লাগে, কংগ্ৰেছে সপোনৰ ৰাজ্যৰ পৰা আঁতৰি আহিব লাগে আৰু তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাতবিলাক এই সময়ত বাদ দি ঐক্যবদ্ধ হ'ব লাগে নিজৰ ভিতৰত। আৰু নিজৰ ভিতৰত ঐক্যবদ্ধ হ'লেহে আমি, কিন্তু তেওঁলোকৰ নিজৰ ভিতৰত একতা নথকাৰ কাৰণে আমি একলগ হ'ব পৰা নাই। ইজনে ক'লে সিজনে উল্টাই দিয়ে, সিজনে ক'লে সিজনে উল্টাই দিয়ে। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ আমাৰ লগত লগ লাগিবলৈ মন নাই, লগ লাগিবলৈ মন আছে, কিন্তু নিজৰ ভিতৰতে ইমান কনফ্লিক্ট যে ইজনে ক'লে সিজনে উল্টাই দিয়ে, সিজনে ক'লে সিজনে উল্টাই দিয়ে। গতিকে তেওঁলোকৰ মাজত একতাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, আৰু তেওঁলোকৰ মাজত যেতিয়া একতা হ'ব আৰু একেটা হৈ যদি আমি বিৰোধী পক্ষই একেলগতে নিৰ্বাচন খেলি দিওঁ কংগ্ৰেছৰ লগত লগ লাগি, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ভাল ফলাফল দেখুৱাম। আৰু যদি আমি পৃথকে পৃথকে খেলি এজেপি আৰু বিজেপিয়ে যদি একেলগে খেলে বা বাকী স্থানীয় দলবিলাকৰ লগত তেওঁলোক যদি একেলগে খেলে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ ৰিজাল্ট বেয়া হ'ব। এইটোতো উদ্ধাৰ কৰি লাভ নাই। কংগ্ৰেছে যদি মানে কংগ্ৰেছে বাস্তৱতাক মানি লোৱাটো এই সময়ৰ দাবী। যদি মানি লয় 2026 মানি লোৱা, 2026 কাৰণে বহুত ভাল হ'ব। আৰু যদি 2025 পঞ্চায়ত নিৰ্বাচনতে যদি কংগ্ৰেছে মানি নলয়, তেতিয়াহ'লে 2026 কাৰণে ডেফিনেটলি কংগ্ৰেছৰ কাৰণে টাফ গেম হ'ব। আৰু গোটেই বিৰোধী ঐক্যমঞ্চৰ কাৰণে টাফ গেম হ'ব। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জনসাধাৰণৰ হাৰাশাস্তি এনেকুৱা পৰ্যায়লৈ যাব যে বিজেপিৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈ যাব। এতিয়াই হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ নিচিনাই কাম কৰি আছে, কাৰো কথা নুশুনে, অহংকাৰী এজন ৰজাৰ নিচিনা। যি মন যায় তেওঁ মুখৰ কথাই আইনত পৰিণত হৈ গৈছে। কোনো গণতান্ত্ৰিক দেশততো এনেকুৱা ধৰণৰ ঘটনা ঘটিবই নোৱাৰে। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এই যদি অটপালি পুৰা ধ্বংস কৰি দিব লাগে, আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ব লাগে। বহুত ধুনীয়া কথা কৈছে যে বিজেপি দলে একেবাৰে সৰু ইলেকশ্যন, আনকি সমবায় সমিতিৰ নিৰ্বাচনটো হ'লেও সেইটো যুদ্ধৰ নিচিনাকৈ খেলে। আৰু কংগ্ৰেছ দল আৰু বিৰোধী পক্ষই সেই নিৰ্বাচনবিলাকত একেবাৰে লাইটলি লয়। সেই সময়খিনিত তেওঁলোকে নিজৰ ভিতৰত ইটো সিটোৰ মাজত কাজিয়া কৰি থাকে, আৰু বিজেপিয়ে বেলেগবিলাকক লগত লৈ। আপুনি এটা উদাহৰণ চাওকচোন, ৰাভা হাছঙত 36টা সমষ্টি মাত্ৰ 6টা মাত্ৰ হেৰিয়ে লৈছে বিজেপি, 30টাই এটা সৰু ৰাজনৈতিক দলক দি দিছে। আজি যদি কংগ্ৰেছে আপোনাৰ পঞ্চায়ত নিৰ্বাচনত সেই আদৰ্শ দেখুৱালেহেঁতেন, তেতিয়া সেই আমি অসমত এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন দেখিলোহেঁতেন। তাৰ বিপৰীতে আপোনালোকে চাওক যে MP ইলেকশ্যনত কংগ্ৰেছে কি দেখুৱালে,
14খন আসনৰ ভিতৰত 13খনেই তেওঁলোকক লাগে। উপনিৰ্বাচনত তেওঁলোকক 5খন আসনৰ ভিতৰত 5খনেই তেওঁলোকক লাগে, বেলেগ কাকো নিদিয়ে। তাৰ আগৰ উপনিৰ্বাচনটো প্ৰথম 2021ৰ উপনিৰ্বাচনটো আমাক যদি কেনেবাকৈ থাওৰা সমষ্টিটো এৰি দিলেহেঁতেন, তেওঁলোক মৰিয়নিতো জিকিলেহেঁতেন, আমি থাওৰাত জিকিলোহেঁতেন। কংগ্ৰেছক মানে চব লাগে, কিন্তু ক'তো জিকিব নোৱাৰে। লাগে চব আসন, এই জিকিব ক'তো নহয়। বেলেগক কাকো স্পেচ নিদিয়ে, মানে কাকো উঠি আহিবলৈ আৰু স্পেচ নিদিয়ে। আৰু খালি অকল চব তেওঁলোকে খেলিব, আৰু আমি খালি তেওঁলোকে খেলা খেলটোত আমি খালি অকল সহায় কৰি দিব লাগে। আমাক কোনো আসন নিদিয়ে, আমাক কোনো স্পেচ নিদিয়ে। কেৱল আমি কি কৰিব লাগিব, তেওঁলোকক গৈ সহায় কৰি দিব লাগিব, বিনা চৰ্তে নিজৰ পইচা খৰচ কৰি গৈ তেওঁলোকৰ লগত লাগি দিয়াটোৱে, সেইটোৱে আমাৰ কাৰণে দেশৰ প্ৰেম হ'ব কংগ্ৰেছৰ। কিন্তু দুৰ্ভাগ্যজনক হয়নে নহয় কওক? যদি কংগ্ৰেছে নামানে আপুনি কি কৰিব? 26ত যেনে তেনে কংগ্ৰেছক আমি মনাব লাগিব। পঞ্চায়ত নিৰ্বাচনতো যিকোনো প্ৰকাৰে আমি কংগ্ৰেছক মনাব লাগিব, ৰাইজে মনাব লাগিব, আৰু আপোনাৰ ৰাইজে মনাব লাগিব, জাতীয় সংগঠনবিলাকে মনাব লাগিব, সকলো পক্ষৰ যিমানবিলাক আমাৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ আছে তেওঁলোকে মনাব লাগিব যে কংগ্ৰেছে যদি এতিয়া জমিদাৰীখন ভাগি যোৱাৰ পাছতো যদি নিজকে জমিদাৰ ভাবি থাকে, হয়নে নহয়? গোটেই ভাৰতবৰ্ষত এতিয়া চৰকাৰ নাই, তাৰ পাছতো যদি ভাবি থাকে যে আমি আটাইতকৈ ডাঙৰ দল, তেতিয়াহ'লেতো কাকো এৰি নিদিয়ে। এই সময়খিনিৰ অকণমান বাস্তৱতালৈ তেওঁলোক ঘূৰি আহিলে হ'ল যে আমাৰ বেয়া দিন, আমি ভাল দিনৰ কাৰণে অলপ কম্প্ৰমাইজ কৰি লওঁ, তাৰপিছত আকৌ অখিল গগৈ ক্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।